হেল্ল' এভৰিৱান, আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা বিশেষ ভিডিঅ'। আপোনালোকেও বাৰু কাৰোবাৰ ল'ৰা ছোৱালীৰ বিয়া নতুবা যিকোনো প্ৰগ্ৰেম পাতিবলৈ ইচ্ছা কৰিছে নেকি? তেনেহ'লে আহক আজি আপোনালোকক চিনাকি কৰাই দিওঁ এটা নতুন বিবাহ ভৱনত, যাৰ নাম হৈছে নমামি গ্ৰীণ এ বুটিক লন, আৰু এইখন হৈছে হকী ষ্টেডিয়াম ৰোড অপজিট ৰিস্কন এনক্লেভ হাউকুছি। এয়া চাওক, এইখন একেবাৰে নতুনকৈ খোলা এখন বিবাহ ভৱন। আজি মোৰ লগৰ ছোৱালীৰ ইয়াতে বিয়া আছিলে আৰু ইমান ভাল লাগিল ঠাইখিনি মোৰ, বিশেষকৈ বিবাহ ভৱনটো বহুত ডাঙৰ আহল বহল, আৰু সেইকাৰণে মই ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। কাৰণ যদি আপোনালোকৰ কাৰোবাৰ এনেকুৱা বিবাহ বা যিকোনো কাজ কৰ্ম কৰিবলৈ মন যায় হাউকুছিৰ ফালে, তেনেহ'লে আপোনালোকে এই বিবাহ ভৱনখনত ধুনীয়াকৈ আপোনালোকৰ বিয়া অনুষ্ঠান আদি পাতিব পাৰিব। এয়া চাওক, বিবাহ ভৱনখনৰ কিছু অংশ মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ। এই বিবাহ ভৱনটো চাৰিওফালে গছ গছনি আৰু ফুলেৰে ধুনীয়াকৈ ভৰাই থৈছে। ছাইডটো নাই বুলিলেও ইয়াতে 100ৰো বেছি গছ পুলি আছে, আৰু ইমান ডাঙৰ এৰিয়া। ইয়াতে চাওক, ধুনীয়াকৈ লাইভ পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে সুন্দৰ সুবিধা আছে। আৰু মোৰ ফ্ৰেণ্ডৰ ছোৱালীৰ বিয়াতো এনেকুৱা লাইভ পাৰফৰ্মেঞ্চ কৰিছিলে। এয়া চাওক, এয়া ছিংগাৰে গান গাই আছে, আৰু তাৰপিছত মঞ্চ কইনা, এয়া মঞ্চখন চাওক কিমান ডাঙৰকৈ বনাব পাৰিছে কইনা বহিবৰ কাৰণে। তাৰ পিছতো কিমানখিনি ঠাই আছে, এয়া চাওক। গতিকে আপোনালোকৰ যদি কাৰোবাৰ বিয়াৰ কাৰণে এনেকুৱা দৰকাৰ হয় বিবাহ ভৱন, তেনেহ'লে এই বিবাহ ভৱনটোৰ লগত যোগাযোগ কৰিব পাৰে। শেষৰ ফালে মই আপোনাক যোগাযোগৰ আপোনালোকক নম্বৰটো দি দিম। আপোনালোকে নিশ্চয়কৈ যোগাযোগ কৰিব যদি আপোনালোকৰ ভাল লাগে। মোৰ কিন্তু বহুত বেছি ভাল লাগিলে। চাওকচোন, ধৰিব পাৰিছে চাগে, মোৰ ফ্ৰেণ্ডবিলাকো আহিছিলে। এয়া চাওক, আচলতে বিবাহ ভৱনটো যাৰ, সেই মালিকজনো মোৰ ফ্ৰেণ্ডে হয়, একেলগে পঢ়া মোৰ লগৰ ল'ৰায়ে নতুনকৈ খুলিছে, আৰু ইমান ভাল লাগিছে যাই মোৰ। সেইকাৰণে ভাবিলোঁ এবাৰ ভিডিঅ'টো বনাই দিওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কেতিয়াবা যদি কাৰোবাৰ দৰকাৰ হয়, তেনেহ'লে আপোনালোকে নিশ্চয় যোগাযোগ কৰিব পাৰে ইয়াৰ লগত। এয়া চাওক, এইবিলাক গোটেইবোৰ মোৰ লগৰ ছোৱালী, লগৰ ল'ৰা এই বিয়াখনলৈ আহিছে, ফ্ৰেণ্ডৰ ছোৱালীৰ বিয়াত, আৰু আমি সকলোৱে বহুত এনজয় কৰিছোঁ। ইমান বেছি ভাল লাগিছে। আজি বহুত 30 বছৰ মূৰত মই মোৰ ফ্ৰেণ্ডবিলাকক লগ পাইছোঁ। তেওঁলোকক লগ পাই কিছুমানে মোক চিনিবই পৰা নাই, আৰু কিছুমানটো বহুত দূৰত থাকে, তাৰ পৰা আহিছে এই বিয়াখনৰ কাৰণে। বহুত দূৰৰ পৰা আহিছে, আৰু আহি আমি সকলোবোৰ একেলগে লগ হৈ পেলাই বহুত ভালকৈ বিয়াখন চালোঁ, বিয়াৰ সকলোবোৰ বস্তু উপভোগ কৰিলোঁ। এয়া লাইভ পাৰফৰ্মেঞ্চ চালোঁ আমি তাত বহি, আৰু ইয়াৰ খাদ্য বহুত বেছি ভাল আছিলে, খানাও। তো আপোনালোকে কেতিয়াবা দৰকাৰ হ'লে এই বিবাহ ভৱনটোত আহিব পাৰিব। এয়া চাওক, তাৰোপৰি যিবিলাক ইয়াতে টেণ্ট হাউচৰ কাম কৰিছে, ইভেণ্ট মেনেজাৰ যাক দিছে, তেওঁ নিশ্চয় বহুত বেছি কষ্ট কৰিছে, আৰু ইমান ধুনীয়াকৈ সজাইছে। চাওকচোন, মানে ভিডিঅ' নকৰি নোৱাৰিলোঁ মই। ইয়াৰ লাইটিঙে চাব নে কি ধুনীয়া সজাইছে। এয়া চাৰিওফালে কেনে পালে জনাব। এড্ৰেছটো আপোনালোকক দি দিলোঁ।